বন্ধুসকল নমস্কাৰ। আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' দিছোঁ। আপোনালোকে চাই আছে ফিনটেক ইণ্ডিয়া। ফিনটেক ইণ্ডিয়াৰ সহায়েদি আমি আপোনালোকক কি বেংকৰ CSP দিওঁ আৰু এছব বেংকৰ কেনেকৈ ৰেজিষ্টাৰ কৰোঁ সেইটো আপোনালোকক দেখাই আছোঁ। ঠিক আছে, এতিয়া আমি বেংকত এইটো এই তলত আছে এছব স্মল ফাইনেন্স বেংক। ইয়াতে আহিল তলত আছে, শেষত আছে আপোনাৰ একাউণ্ট অপেনিং। তাৰমানে একাউণ্ট অপেনিং অলৰেডি ৰানছ ইয়াতে দিয়া নাই। ঠিক আছে, তো আমি খালি কি সার্ভিস দিব পারি আপনাক জানাই আছো। ঠিক আছে, এই এজেন্ট বেংকিং আমি য'ৰ পৰা এজেন্টটো আমি ক্ৰিয়েট কৰোঁ। ঠিক আছে, আপোনালোকক চাওক, ইয়াৰ পৰা আমি এজেন্টটো ক্ৰিয়েট কৰোঁ। এজেন্টটো হ'ল কেছ ডিপ'জিট, কেছ উইথড্ৰল, বেলেঞ্চ ইনকুৱাৰী, মিনি ষ্টেটমেণ্ট, একাউণ্ট ট্ৰান্সফাৰ, এইবিলাক যিকেইটা ছাৰ্ভিচ মোবাইলত দেখি আছে এইকেইটাই ছাৰ্ভিচ। ঠিক আছে, তো আমি ইয়াৰ পৰাই এজেন্টটো আমি ক্ৰিয়েট কৰোঁ। ঠিক আছে, যদি আপোনালোকৰ যদি এইটো ৰাখে ABS ছাৰ্ভিচ গোটেই অল ইণ্ডিয়া ছাৰ্ভিচ আমি এইটো প্ৰভাইড কৰোঁ। ঠিক আছে, আসামটো এতিয়ালৈকে হোৱা নাই, ৱেষ্ট বেংগলটো আমি দিব পাৰিম। ঠিক আছে, বেলেগ ষ্টেটত একাউণ্ট অপেনিং ছাৰ্ভিচটো আহিছে, আমাৰ অসমত এতিয়ালৈকে হোৱা নাই। আজিৰ ভিডিঅ' ইমানেই। থেংক ইউ ছ' মাছ।